হেল্ল' গাইছ, আপোনালোকে ভালে আছেনে? মই ভালে আছোঁ দিয়ক। আজি ভিডিঅ'টো আপোনালোকক দেখাম চিকেন ভাৰ্তা কেনেকৈ বনায়। আপোনালোকে চিকেন ভাৰ্তা খাই পাইছেনে বাৰু? বহুত ধুনীয়া লাগে খাই। চিকেন ভাৰ্তা বনাবলৈ ইমান কঠিন নহয়, বহুত সহজ হয়। চ' চিকেন ভাৰ্তা বনাবলৈ আপোনালোকে কি কৰিব লাগিব? ফাৰ্ষ্টতে আপুনি বজাৰৰ পৰা চিকেন লৈ আনিব। চিকেনখিনি কিন্তু হাড় নথকাকৈ লৈ আহিব, মানে বুকুৰ মাজৰ যে হাড়দি নথকা সেইখিনি লৈ আহিব, আৰু লিভাৰ লৈ আহিব পাৰে। বাকী আলু লাগিব, জলকীয়া গুড়ি 5 টকীয়া পেকেট লাগিব, আৰু চিকেন কাৰী 5 টকীয়া 2 পেকেট লাগিব, আৰু বাটাৰ লাগিব। তাৰপিছত আৰু যদি আপোনালোকৰ ঘৰত জালুকৰ গুড়া আছে, জালুকৰ গুড়া হ'লেও হৈ যাব। আৰু ধনিয়া পাত যদি থাকে, ধনিয়া পাত ল'ব পাৰে লগত, ধুনীয়া লাগিব। আৰু লাষ্টলি 2টা কণী লাগিব আপোনাক। তাৰপিছত আপুনি কি কৰিব, চিকেনখিনি আৰু আলু বইল কৰিব। তাৰপিছত বইল হোৱাৰ পাছত চিকেনৰ যদি হাড়া চাৰা আছে, হাড়াখিনি একদম গুচাই দিব। তাৰপিছত চিকেনখিনি একদম গুড়ি কৰিব, যেনেকৈ বুঢ়া মানুহক তামোল গুড়ি কৰি দিয়ে যেনেকৈ, সেনেকৈ আপুনিও চিকেনখিনি একদম পূৰা গুড়ি কৰিব। আৰু আলুখিনিও একদম গুড়ি কৰি পূৰা চিকেন আলু, তাৰপিছত পিঁয়াজ কাটিব, পিঁয়াজ সৰু সৰুকৈ পিঁয়াজ টুকুৰা কাটিব, সেইখিনি মিক্স কৰি দিব। আৰু আপুনি কণী 2টা যে লাগিব বুলি কৈছিলোঁ, কণী 2টা ভাঙি পিনি সেই কণী 2টা তাতে মিক্স কৰিব, আৰু পূৰা সানিব বস্তুখিনি একদম, মানে একদম পিটিকা কৰি একদম পূৰা আলু পিটিকা যেনেকৈ কৰে তেনেকুৱা নিচিনাকৈ একদম গোটেই চিকেন আলু পিঁয়াজ চিয়াজ মিক্স কৰি একদম পূৰা একদম পিটিকা কৰি দিব একদম। কণীকেইটাটো মিক্স কৰিলে আপুনি, তাৰপিছত চব মিক্স কৰাৰ পাছত আপুনি কি কৰিব, কেৰাহীত আপুনি বাটাৰ ল'ব, বাটাৰ লগাই পিনি তাৰপিছত কি বুলি কয়, সেই পিটিকাখিনি ঢালি দিব। তাৰপিছত পানী দি দিব, পানী দিয়াৰ পাছত আপুনি মছলা পাতি এইবোৰ চিকেন কাৰী মছলা, জলকীয়া গুড়ি, জালুকৰ গুড়ি আছে জালুকৰ গুড়ি, ধনিয়া পাত দিয়ে যদি দিব পাৰে। আৰু আপুনি পৰিমাণ অনুসৰি নিমখ দি দিব, আপোনাক যিমান পৰিমাণৰ লাগে নিমখ সেই হিচাপত আপুনি দি দিব। তাৰপিছত ধুনীয়াকৈ লাৰি থাকিব, লাৰি যেতিয়া যিখিনি পানী দিছিলে আপুনি সেইখিনি যেতিয়া শুকাই যাব যোৱাৰ পাছত আপোনাৰ চিকেন ভাৰ্তা ৰেডি। একদম ধুনীয়াকৈ আপোনালোকে খাব পাৰিব, বহুত টেষ্টি লাগে। আজি মই তাকে বনাইছোঁ, আজি মই খাম, দুপৰীয়াও খাম, গধূলিও খাম, ৰাতিও খাম, অকলে খাম এইখিনি। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ, ধন্যবাদ।